মই শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিমেই আৰু বেলেগ চৰ্চাটো কি ওলাইছে কোন ওলাইছেতো মই নাজানো। মই শিৱসাগৰতে আৰু একমাত্ৰ শিৱসাগৰতে প্ৰতিদ্বন্দ্বিতা কৰিম। কোনোবা মানুহ বিপদত পৰিলে মানুহক মাত লগাবলৈ যোৱাটো প্ৰত্যেকজন মানুহৰ কৰ্তব্য। বহুত মানুহৰ ঘৰ চৰকাৰে ভাঙি দিছে, মই তেওঁলোকক মাত লগাবলৈ গৈছোঁ। বিপদৰ সময়ত মাত মতাবলৈ গ'লেই তাতেই ইলেকশ্যনত উঠিব লাগিবতো তেনেকুৱা কোনো প্ৰশ্নই উঠিব নোৱাৰে। মই মানুহৰ বিপদ হ'লে মই মানুহৰ ওচৰলৈ যোৱাটো মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আৰু যদি মানুহৰ ওচৰলৈ যোৱাৰ কাৰণে মোক কোনোবাই ভিলেইন সজাব খোজে, মানুহৰ দুখৰ সমভাগী হোৱাৰ কাৰণে যদি কোনোবাই মোক সমালোচনা কৰিব খোজে, তেতিয়াহ'লে মই তেনেকুৱা সমালোচনা 100 বাৰ ল'বৰ কাৰণে সাজু আছোঁ। মই সদায় মানুহৰ পক্ষত আছিলোঁ, মানুহৰ পক্ষত আছোঁ আৰু মানুহৰ পক্ষত থাকিম। তাৰ কাৰণে মোৰ ব্যক্তিগত যি লোকচান হয় তাৰ কাৰণে মই কোনোদিন কেয়াৰ নকৰোঁ।